এই যে ৱালত দেখিছে তিনিখন গ্লাছ পেইণ্টিং, এই তিনিখন গ্লাছ পেইণ্টিঙৰ নাম হৈছে ষ্টেইন গ্লাছ পেইণ্টিং। আজি মই এই ষ্টেইন গ্লাছ পেইণ্টিঙৰ এটা ঘৰত ৱৰ্কশ্বপ কৰিছোঁ আৰু ৱৰ্কশ্বপটোত আজি আৰম্ভণি হৈছে আৰু আপোনালোকক মই দেখুৱাই দিব খুজিছোঁ আজি প্ৰথম দিনাখন। এইটো সেইকাৰণে মই ওপৰত পাৰ্ট 1 লিখি দিছোঁ। আজি আৰম্ভণিখিনি কৰা হৈছে। এগৰাকী সবিতাই কৰি আছে দেখিছেনে? এগৰাকী পিংকি, এগৰাকী ৰঞ্জনা আৰু এইপিনে পুনম। এওঁলোকে কৰি আছে এইখন টেবুলত। এইপিনে কৰি আছে দুগৰাকী নমিতা আৰু ৰিংকি। ইপিনে কৰি আছে দীপামণি গাটো অলপ বেয়া, তথাপিও ৱৰ্কশ্বপ দিছোঁ কাৰণে আহিছে। এইপিনে আহিছে জোনালী, কৰি আছে চাওকচোন। এগৰাকী গ'লগৈ কৰি পেলাই, সময়ে নাই তেওঁ অলপ সময়ৰ কাৰণে কৰিলে আৰু গুচি গ'ল। খুব কম সময় তেওঁৰ। এইকেইখন ৱালত আছে যে এইকেইখনো তেওঁলোকে কৰি আছে। আৰু এইগৰাকী নেংচাম, এওঁ কৰি আছে ইয়াতে। টোটেল 10 গৰাকী। আজি 10 গৰাকীৰ এটা মই গ্লাছ পেইণ্টিঙৰ ৱৰ্কশ্বপ কৰিছোঁ। সেয়া মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ। গোটেই কেইগৰাকী ধুনীয়াকৈ কৰি আছে। এগৰাকী অলপ সোনকালে যাবলগীয়া আছিলে, তেওঁ গ'লগৈ। তেওঁ অলপ কম সময় কৰিছে। যি নহওক 3 দিন লাগিব। 3 দিনত তেওঁলোকে এই গ্লাছ পেইণ্টিং শেষ কৰিব আৰু 3 দিনৰ ভিডিঅ' মই আপোনালোকক দি থাকিম। আজি কিমানখিনি পাইছে সেইখিনি আপোনালোকক দেখুৱাইছোঁ। তেওঁলোকে কৰি আছে চাওকচোন। গ'ল্ড ফিছটো কৰি আছে। আমাৰ ঘৰৰ ৱালত লগাই থোৱা আছে। ফেব্ৰিক পেইণ্টিং কৰি পেলাই তেওঁলোকে দেখি আছিলে ইমান দিনে, সেয়ে আজি তেওঁলোকে গোটেই কেইগৰাকীয়ে একেলগে কৰিছে। অৱশ্যে আৰু কেইগৰাকীমান আছে, তেওঁলোকক মই ফেব্ৰুৱাৰী মাহত কৰিম। এয়া গোটেইবোৰ এতিয়া ৰাতি তেওঁলোক চব গুচি গ'ল আৰু এইবিলাক এনেকেই থাকি গ'ল ৰুমৰ ভিতৰত। আকৌ কালিলৈ ৰাতিপুৱা আহি তেওঁলোকে আৰম্ভ কৰিব আৰু এই ভাল লগা সময়খিনি আপোনালোকক অকণমান দেখুৱাই দিলোঁ। এয়া চাওকচোন, এয়া মাছটো। ধন্যবাদ।